মৰমৰ বন্ধু বান্ধৱীসকল, তো আজি আলোচনা কৰিম যিখন তোমালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল অনাৰ্ছ ছাবজেক্ট আছে, সেই ছাবজেক্টখনৰ ছেকেণ্ড পেপাৰ যিখন তোমালোকৰ আছে, সেই ছেকেণ্ড পেপাৰৰ দ্বিতীয় অধ্যায়। তোমালোকৰ ছেকেণ্ড পেপাৰটো আছে ভাৰতীয় গণতন্ত্ৰ আৰু সাংবিধানিক চৰকাৰ। তাৰে দ্বিতীয় অধ্যায় দিয়া আছে চৰকাৰৰ অংগসমূহ। এই অধ্যায়টিৰ মূল পাৰ্টৰ লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো প্ৰথমতে মূল পাৰ্ট বুজি লোৱা। বিধানমণ্ডল ডেট মিনছ সংসদ। বিধানমণ্ডল মানে হ'ল সংসদ। কাৰ্যপালিকা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী। কাৰ্যপালিকাত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী থাকে আৰু ন্যায়পালিকাত উচ্চতম ন্যায়ালয়। তো এতিয়া চোৱা পাতনিত দিয়া আছে ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষ সংসদীয় চৰকাৰৰ প্ৰৱৰ্তন কৰিছে। এই সংসদীয় চৰকাৰৰ প্ৰধানকৈ তিনিটা অংগ লৈ গঠিত। কি কৈছে? ভাৰতবৰ্ষৰ যি সংসদীয় পদ্ধতিত চৰকাৰ আছে বা ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰিছে। এই সংসদীয় চৰকাৰ তিনিটা অংগ লৈ গঠিত। সেইবোৰ হ'ল বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। ভাৰতবৰ্ষৰ সংবিধানত যদিও কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, কিন্তু ভাৰতবৰ্ষ পূৰ্ণ যুক্তৰাষ্ট্ৰ নহয়। যুক্তৰাষ্ট্ৰত থকাৰ নিচিনাকৈ ভাৰতবৰ্ষৰ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰয়োগ নাই। সেয়েহে ভাৰতবৰ্ষৰ চৰকাৰৰ প্ৰধান অংগ তিনিটা: বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা পৃথক আৰু স্বতন্ত্ৰ অংগ নহয়। এই তিনিটাৰে মাজত এক অচল সম্পৰ্ক আছে। কাৰ্যপালিকাই শাসন পৰিচালনা কৰোঁতে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। ঠিক একেদৰে কাৰ্যপালিকাৰ সদস্যসকলক বিধানমণ্ডলৰ সদস্য হয়। বিধানমণ্ডলে ৰচনা কৰা আইনক ন্যায়পালিকাই তাৰপিছত চোৱা ন্যায়পালিকাই অবৈধ বা অসাংবিধানিক ঘোষণা কৰিব পাৰে। কাৰ্যপালিকাৰ ওপৰত বিধানমণ্ডলৰ নিয়ন্ত্ৰণ থকাৰ নিচিনাকৈ কিন্তু ন্যায়ালয়ৰ ওপৰত বিধানমণ্ডলৰ নিয়ন্ত্ৰণ নাথাকে। ভাৰতবৰ্ষৰ যদিও ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰয়োগ নাই, চৰকাৰৰ তৃতীয় অংগ অৰ্থাৎ ন্যায়পালিকা স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে। সুস্থ আৰু নিকা বিচাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ ন্যায়পালিকা স্বাধীন হোৱাটো অত্যন্ত প্ৰয়োজন। এতিয়া তোমালোকে চোৱা যে বিধানমণ্ডলনো কি? বিধানমণ্ডল ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল দ্বি-সদনযুক্ত। ভাৰতবৰ্ষৰ যি বিধানমণ্ডল আছে, কেন্দ্ৰীয় বিধানমণ্ডল দ্বি-সদনযুক্ত। উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভা। উচ্চ সভা যি আছে সেইটো হ'ল ৰাজ্যসভা আৰু নিম্ন সদন হ'ল লোকসভা। কেন্দ্ৰীয় কাৰ্যপালিকাই শাসন কাৰ্য পৰিচালনা কৰোঁতে নিম্ন সদন লোকসভাৰ ওচৰত দায়বদ্ধ থাকে। কাৰ্যপালিকা, এতিয়া থোৱা কাৰ্যপালিকা কি? কাৰ্যপালিকা হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় কাৰ্যপালিকা ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, মন্ত্ৰী পৰিষদ আৰু স্থায়ী কৰ্মচাৰীসকলক লৈ গঠিত। সংবিধান অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ শাসন ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে। ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শদানৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এখন মন্ত্ৰী পৰিষদ গঠন কৰা হ'ব। আচলতে এই মন্ত্ৰী পৰিষদে হৈছে আচল ক্ষমতাৰ অধিকাৰী অৰ্থাৎ প্ৰকৃত কাৰ্যপালিকা। ৰাষ্ট্ৰপতি হৈছে দেশৰ সাংবিধানিক মুৰব্বী অৰ্থাৎ নামমাত্ৰ কাৰ্যপালিকা। তো ইয়াতে কি কোৱা হৈছে? কাৰ্যপালিকা হ'ল ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি, মন্ত্ৰী পৰিষদ, স্থানীয় চৰকাৰ সকলক লৈ গঠিত। আৰু ৰাষ্ট্ৰপতি হ'ল নামমাত্ৰ কাৰ্যপালিকা অৰ্থাৎ ৰাষ্ট্ৰৰ মুৰব্বীজনে হ'ল নামমাত্ৰ কাৰ্যপালিকা, প্ৰকৃত কাৰ্যপালিকা হ'ল মন্ত্ৰী পৰিষদ। তো তাৰপিছত চোৱা ন্যায়পালিকানো কি? ভাৰতবৰ্ষৰ কেন্দ্ৰবিত্ত ন্যায়পালিকাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষক স্থানত আছে উচ্চতম ন্যায়ালয়। এতিয়া তোমালোকৰ এটা শ্বৰ্ট প্ৰশ্ন আহিব পাৰে যে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বা শীৰ্ষক স্থানত কি? উচ্চতম ন্যায়ালয় বুলি ক'ব লাগিব। তো উচ্চতম ন্যায়ালয় হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ অভিভাৱক আৰু ব্যাখ্যাকৰ্তা। ভাৰতবৰ্ষত নিৰপেক্ষ বিচাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কাৰণে ন্যায়পালিকাক স্বতন্ত্ৰ অংগৰ মৰ্যাদা প্ৰদান কৰা হৈছে। গতিকে দেখা গ'ল যে কেন্দ্ৰীয় কাৰ্যপালিকা, সংসদ, বিধানমণ্ডল, উচ্চতম ন্যায়ালয় আৰু কৰ্মচাৰী সকলক লৈ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছে। তো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছে কি লৈ? কেন্দ্ৰীয় কাৰ্যপালিকা, সংসদ, বিধানমণ্ডল, উচ্চতম ন্যায়ালয় আৰু কৰ্মচাৰী সকলক লৈ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছে। তো তাৰপিছত চোৱা এতিয়া তোমালোকৰ আহিলে অতি চমু প্ৰশ্ন উত্তৰ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলক কি বুলি জনা যায়? অলপ আগতে পাই আহিলোঁ, প্ৰথমতে সংসদ বুলি জনা যায়। তাৰপিছত চোৱা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডল কেই সদনযুক্ত? দ্বি-সদনযুক্ত। উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভা।
ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ থাকে 6 বছৰ ৰাজ্যসভা এখন স্থায়ী ও অস্থায়ী সদন উত্তৰটো হ'ব স্থায়ী সদন ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান উত্তৰটো হ'ব 250 জন ৰাজ্যসভাৰ সভাপতি কোন উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান জন সদস্য মনোনীত কৰিব পাৰে উত্তৰটো হ'ব 12 জন তাৰপিছত 4 নম্বৰ লোকসভাৰ সৰ্বাধিক আসনৰ সদস্যৰ সংখ্যা কিমান উত্তৰটো হ'ব 552 জন তাৰপিছত 9 নম্বৰ 2019 চনৰ সাধাৰণ নিৰ্বাচনত কিমানখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল 543 জন তাৰপিছত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2 জন সদস্য মনোনীত কৰিব পাৰে ৰাজ্যসভালৈ 12 জন আৰু লোকসভালৈ 2 জন ভালকৈ মনত ৰাখিবা তো তাৰপিছত লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হোৱাটো বাঞ্ছনীয় উত্তৰটো হ'ব 25 বছৰ হোৱাটো বাঞ্ছনীয় তো তাৰপিছত কি দিয়া হৈছে 12 নম্বৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ন্যূনতম বয়স কিমান হোৱাটো বাঞ্ছনীয় 25 ইয়াৰ্ছ 25 বছৰ হোৱাটো বাঞ্ছনীয় লোকসভাৰ কাৰ্যকাল কিমান বছৰ উত্তৰটো হ'ব 5 বছৰ কোনো এখন বিল অৰ্থ বিল হয় নে নহয় সেইটো কোনে নিৰ্ধাৰণ কৰে লোকসভাৰ অধ্যক্ষই কোনো এখন বিল অৰ্থ বিল হয় নে নহয় সেইটো নিৰীক্ষণ কৰে লোকসভাৰ অধ্যক্ষই এজন ব্যক্তি প্ৰধানমন্ত্ৰী হ'বলৈ তেওঁ সংসদৰ কোনটো সদনৰ সদস্য হ'ব লাগে নিম্ন সদন অৰ্থাৎ লোকসভাৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি অম বিৰলা লোকসভাৰ বৰ্তমান অধ্যক্ষজনৰ নাম হ'ল অম বিৰলা ভালকৈ মনত ৰাখিবা 17 নম্বৰ সংসদৰ অধিৱেশন কোনে আহ্বান কৰে সংসদৰ অধিৱেশন আহ্বান কৰে ৰাষ্ট্ৰপতিয়ে সংসদৰ 2 অধিৱেশনৰ মাজৰ ব্যৱধান 5, 6, 7 মাহতকৈ অধিক হ'ব নালাগে ইয়াতে কৈছে 6 মাহতকৈ অধিক হ'ব নালাগে অপশ্যন দিয়া হৈছে তাৰপিছত 19 নম্বৰ সংসদৰ দুয়োটা সদনৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়স কিমান 35 বছৰ তাৰপিছত 21 নম্বৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোনে নিৰ্বাচন কৰে সংসদৰ উভয় সদনৰ নিৰ্বাচিত আৰু ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচিত সদস্যসকলে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিক নায়ক কোন ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিক নায়ক হ'ল ৰাষ্ট্ৰপতি এই প্ৰশ্নটো তোমালোকৰ এই জিকে কুইজ কম্পিটিশনত তোমালোকৰ আহি থাকে ভালকৈ মনত ৰাখিবা আৰু পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট তাৰপিছত সংসদৰ কোনটো সদনত বিত্ত বিল উত্থাপন কৰিব পাৰি লোকসভাত তাৰপিছত 24 নম্বৰ সংবিধানৰ কিমান অংশত জৰুৰীকালীন ক্ষমতাসমূহ বৰ্ণনা কৰা হৈছে উত্তৰটো অষ্টাদশ অংশত 352 নং অনুচ্ছেদৰ পৰা 360 নং অনুচ্ছেদলৈ তাৰপিছত 25 নম্বৰ ভাৰতবৰ্ষৰ বৰ্তমান ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ভাৰতবৰ্ষৰ 14তম ৰাষ্ট্ৰপতি তোমাৰ মোৰ বন্ধু বান্ধৱীসকল তোমালোকৰ নিশ্চয় এক্সাম আহি গৈছে ৰুটিন পাইছোঁ সেয়েহে তোমালোকৰ বাবে ভিডিঅ'টো বনালোঁ বহুতে ৰিকুৱেষ্ট কৰিছে তো আজিলৈ এইখিনিয়ে পিছৰ ভিডিঅ'টোত তোমালোকৰ চমু প্ৰশ্ন উত্তৰ অৰ্থাৎ 2 নম্বৰকৈ দিয়া আছে 2 নম্বৰৰ প্ৰশ্ন উত্তৰ পৰা আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কিবা নবুজা থাকিলে কমেণ্ট কৰিবা আৰু যদি চেনেলটোত নতুন হৈ থাকা ছাবস্ক্ৰাইব কৰি দিবা প্লিজ আজিলৈ এইখিনিয়ে ধন্যবাদ